শনিবাৰে দিনৰ 11 বজাত ঢেকিয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ উদ্যোগত ৩৭তম শ্বহীদ দিৱস উদযাপন কৰে। উল্লেখ্য যে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তথা আটছা আৰু আটুৱা ঢেকিয়াজুলি বৰচলা আৰু তেজপুৰ শাখা সমিতিৰ সহযোগত আজি উদযাপন কৰা হয় উক্ত শ্বহীদ দিৱস। আটছাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মিৰ্ধাই পতাকা উত্তোলন কৰাৰ পিছতে শ্বহীদ তৰ্পণ কৰে আটছাৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বসন্ত চাচনিয়ে। আজিৰ উক্ত শ্বহীদ দিৱসৰ কাৰ্যসূচীত বহুতো বিশিষ্ট লোক উপস্থিত থাকে। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আটছাৰ এক পবিত্ৰ দিন, যিটো দিন আজি আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজিৰ দিনটোত আমাৰ আটছাৰ যি কৰ্মকৰ্তাই জাতিটোৰ হকে আত্মবলিদান দিলে তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা এটা নিৰ্দিষ্ট দিন। আজি 7 জুন, আজিৰ দিনটোত প্ৰতিগৰাকী আটছাৰ শ্বহীদ লৈ আজি আমি এক বিশেষ কাৰ্যসূচীৰ যোগেদি আমি তেখেতসকলক স্মৰণ কৰোঁ আৰু তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধা জনাওঁ, যাতে আমাৰ যি বৃহত্তৰ চাহ জনগোষ্ঠী যি অসমত আমি বসবাস কৰি আছোঁ, প্ৰতিগৰাকী চাহ জনগোষ্ঠীৰ উন্নয়ন স্বাৰ্থ সুৰক্ষাৰ হকে জন্মলগ্নৰ পৰাই অসম চাহ ছাত্ৰ সন্থাই কাম কৰি আহিছে আৰু এই দীৰ্ঘম্যাদী যি কাৰ্যকলাপ, এই কাৰ্যকলাপত বহুতো আমাৰ আটছা কৰ্মী আত্মবলিদান দিবলগীয়া হৈছে আৰু বহুতো ঘূণীয়া হ'ব লগা হৈছে আৰু লগতে আমাৰ আটছাৰ যি কৰ্মকৰ্তাসকল আমাৰ মাজৰ পৰা হেৰাই গ'ল, প্ৰতিগৰাকী সেই মহান ব্যক্তিসকললৈ আজি এক শ্ৰদ্ধাঞ্জলি জনোৱা এটা বিশেষ এটা দিন। আৰু আজিৰ দিনটোত অসমৰ প্ৰতিটো স্থানতে আজি শ্বহীদ দিৱস পালন কৰা হৈছে। অনুৰূপ আমাৰ শোণিতপুৰ জিলা সমিতি আটছাৰ উদ্যোগত আৰু ঢেকিয়াজুলি বৰচলা আৰু তেজপুৰ শাখাৰ সহযোগত আজি আমি ঢেকিয়াজুলি ত্ৰিমূৰ্তি ভৱন প্ৰেক্ষাগৃহত আজি আমি ৩৭তম শ্বহীদ দিৱস আমি আয়োজন কৰিছোঁ আৰু ইতিমধ্যে শ্বহীদ দিৱসৰ প্ৰথম কাৰ্যসূচী পতাকাৱৰ্তন হৈ গৈছে। শ্বহীদ তৰ্পণ কাৰ্যসূচী ইতিমধ্যে চলি আছে আৰু খন্তেক পিছতে আমাৰ শ্বহীদসকলৰ প্ৰতি যি স্মৃতি চাৰণ সভা আছে সেয়া অনুষ্ঠিত হ'ব আৰু এই সভাত ইতিমধ্যে আমাৰ ইয়াত আমাৰ এই বিধানসভাৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া ইতিমধ্যে আহি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গৈছেহি। ইয়াৰ পিছত আমাৰ শ্বহীদসকলৰ প্ৰতি স্মৃতি স্মৰণ সভা আছে, সেই সভাৰ লগতে সন্ধিয়া মন্ত্ৰী প্ৰদান কাৰ্যসূচী আছে। আমি অসমীয়াৰ সেৱাত লগতে বৃহত্তৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ হকে আত্মবলিদান দিয়া প্ৰতিগৰাকী আমাৰ কৰ্মকৰ্তালৈ আমি পুনৰবাৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ আৰু আশা কৰিছোঁ আগন্তুক দিনত আমাৰ ছাত্ৰ সন্থাই আটছাই সেই মহান বীৰসকলৰ আদৰ্শত অনুপ্ৰাণিত হৈ অসমীয়াৰ সেৱাত তথা বৃহত্তৰ চাহ জনগোষ্ঠীৰ সৰ্বাংগীন দিশত সেৱা আগবঢ়াবৰ বাবে সকলোৱে আজি পণ লৈছোঁ আমি আৰু আগন্তুক দিনত আমি জাতিটোৰ উত্তৰণত আমি নিশ্চয় আত্মনিয়োগ কৰি জাতিটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি প্ৰচেষ্টা যি আছে সদায় অব্যাহত থাকিব আৰু আমি আশা কৰিছোঁ আগন্তুক দিনত আমাক ঈশ্বৰেও আমাক নিশ্চয় আমাক আশীৰ্বাদ প্ৰদান কৰিব। আমি আজিৰ তাৰিখত এইখিনি কথা আপোনাৰ আগত জ্ঞাত কৰিছোঁ। হয়, প্ৰথমতে আপোনালোকৰ জৰিয়তে অসমৰ চাহ জনগোষ্ঠীক আজিৰ এই ৩৭তম শ্বহীদ দিৱসৰ উপলক্ষে সকলোকে আমি শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোকে শ্ৰদ্ধা জনাই আজিৰ আমাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগিব, এই শ্বহীদসকলক চিৰযুগমীয়া কৰি থ'বলৈ হ'লে আমি প্ৰতিটো বাগানে বাগানে চাহ বাগিচাই গাঁৱে গাঁৱে চুকে কোণে প্ৰতিটো ঘৰে ঘৰে আমি শৈক্ষিক দিশত আগুৱাই লৈ যোৱাৰ আমাৰ প্ৰথম কাৰ্য হ'ব লাগিব। আমি সকলোৱে শৈক্ষিক দিশত আগবাঢ়ি যাব লাগিব, তেতিয়াহে গৈ এই চাহ জনগোষ্ঠীৰ যিসকল শ্বহীদ হৈছে তেওঁলোকৰ আমি চিৰযুগমীয়া কৰি থ'বলৈ হ'লে আমি শৈক্ষিক দিশত আগবাঢ়ি যাবই লাগিব। আৰু সকলোকে পুনৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাক পূৰ্ণ সহযোগ কৰাৰ বাবে আমি সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই প্ৰথম কাৰ্যসূচী যি আছিল স্মৃতি তৰ্পণ ইয়াত আমি শেষ কৰিছোঁ। ধন্যবাদ।